নমস্কাৰ, মই সুদৰ্শন। কালি অৰ্থাৎ ৫ অক্টোবৰত অনুষ্ঠিত হৈ গ'ল দুখনকৈ ৰাজ্যৰ বিধানসভা নিৰ্বাচন। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পাছত এতিয়া এই দুয়োখন ৰাজ্যৰে যি এক্সিট পোলৰ সমীক্ষা, সেই এক্সিট পোলৰ সমীক্ষাত কিন্তু কংগ্ৰেছৰ স্পষ্ট বহুমত অহাৰ সম্পূৰ্ণ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। অন্তঃপৰাৰ দিশে বিজেপিৰ আচ্ছে দিন নেকি সেই দুখন বিশেষ ৰাজ্যত? জনাই আছোঁ বিতং তথ্য। সমগ্ৰ দেশতে ভেটি হেৰুৱাইছে বিজেপিয়ে। লোকসভাৰ পিছত দুই ৰাজ্যৰ বিধানসভা নিৰ্বাচনতো বিজেপিৰ শোচনীয় প্ৰদৰ্শন। হাৰিয়ানাত জম্মু কাশ্মীৰত ধূলিচ্ছাত হোৱাৰ দিশে বিজেপি। এক্সিট পোলত কংগ্ৰেছলৈ স্পষ্ট বহুমত। হাৰিয়ানা আৰু জম্মু কাশ্মীৰৰ যি নিৰ্বাচন, সেই নিৰ্বাচনত আগৰ পৰাই বিশ্লেষকসকলে দাবী কৰি আহিছিল যে ইয়াত বিজেপিৰ বাবে সুখবৰ অহাটো বহুতেই কঠিন আৰু কংগ্ৰেছৰ চৰকাৰ অহাটো প্ৰায় নিশ্চিত। আৰু যেতিয়া নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল, নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পাছত যেতিয়া এক্সিট পোল প্ৰকাশ পাইছে, সেই এক্সিট পোলত কিন্তু এতিয়া স্পষ্ট ৰূপত দেখিবলৈ পোৱা গৈছে যে তাত কংগ্ৰেছৰ চৰকাৰ অহাটো প্ৰায় সম্পূৰ্ণ বা প্ৰায় নিশ্চিত। জম্মু কাশ্মীৰৰ যদি আমি কথা ক'বলৈ যাওঁ, তেনেহ'লে পিপলছ স্পন্সৰ এক্সিট পোলে যদি কয়, তেনেহ'লে পিপলছ স্পন্সৰ এক্সিট পোল অনুসৰি কংগ্ৰেছে ৪৬ৰ পৰা ৫০খন, বিজেপিয়ে ২৩ৰ পৰা ২৭খন আসন লাভৰ সম্ভাৱনা আছে জম্মু কাশ্মীৰত। আজ তক চি ভোটাৰ অনুসৰি কংগ্ৰেছে ৪০ৰ পৰা ৪৮খন আৰু বিজেপিয়ে ২৭ৰ পৰা ৩২খন আসন লাভৰ সম্ভাৱনা আছে জম্মু কাশ্মীৰত। এক্সিছ মাই ইণ্ডিয়াৰ যি এক্সিট পোল, সেই এক্সিট পোল অনুসৰি কংগ্ৰেছে ৩৫ৰ পৰা ৪৫খন, বিজেপিয়ে ২৪ৰ পৰা ৩৪খন আৰু অন্যান্যই ৮ৰ পৰা ২৩খন আসন লাভৰ সম্ভাৱনা প্ৰকাশ পাইছে। গুলিস্তান নিউজৰ এক্সিট পোল অনুসৰি কংগ্ৰেছে ৩৪খন, বিজেপিয়ে ২৯খন আৰু অন্যান্যই ২১খন আসন লাভৰ সম্ভাৱনা প্ৰকাশ পাইছে জম্মু কাশ্মীৰত। অৰ্থাৎ এক প্ৰকাৰ কংগ্ৰেছে চৰকাৰ গঠন কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে। অৱশ্যে ৮ অক্টোবৰলৈ ৰ'ব লাগিব ফলাফলৰ বাবে। ঠিক তেনেদৰে হাৰিয়ানাত যদি আমি এক্সিট পোলৰ কথা কওঁ, তেনেহ'লে ধ্ৰুৱ ৰিচাৰ্চৰ এক্সিট পোল অনুসৰি কংগ্ৰেছে ৫৭খন, বিজেপিয়ে ২৭খন আসন লাভৰ সম্ভাৱনা আছে হাৰিয়ানাত। ৰিপাব্লিক ভাৰত মেট্ৰিক্স পোল অনুসৰি কংগ্ৰেছে ৫৫ৰ পৰা ৬২খন, বিজেপিয়ে ১৮ৰ পৰা ২৪খন আসন লাভৰ সম্ভাৱনা আছে হাৰিয়ানাত। ৰিপাব্লিক পি মাৰ্কৰ এক্সিট পোল অনুসৰি কংগ্ৰেছে ৫১ৰ পৰা ৬১খন আৰু বিজেপিয়ে ২৭ৰ পৰা ৩৫খন আসন লাভৰ সম্ভাৱনা আছে হাৰিয়ানাৰ ৯০ আসন থকা বিধানসভা নিৰ্বাচনত। জিষ্ট TRF ৰিচাৰ্চৰ এক্সিট পোল অনুসৰি কংগ্ৰেছে ৪৫ৰ পৰা ৫৩খন আৰু বিজেপিয়ে ২৯ৰ পৰা ৩৭খন আসন লাভৰ সম্ভাৱনা আছে হাৰিয়ানাত। আৰু ইয়াৰ পাছত প্ৰায় স্পষ্ট হৈ পৰিছে যে হাৰিয়ানাত এক প্ৰকাৰ কংগ্ৰেছৰ চুনামি অহাটো নিশ্চিত। অৱশ্যে ৮ অক্টোবৰলৈ ৰ'ব লাগিব সম্পূৰ্ণ ফলাফলৰ বাবে। কিন্তু এই মুহূৰ্তৰ যি এক্সিট পোল, সেই এক্সিট পোলে স্পষ্ট ধাৰণা দিছে যে এই দুয়োখন ৰাজ্যতে কংগ্ৰেছৰ চৰকাৰ হোৱাটো প্ৰায় নিশ্চিত। অৱশ্যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পাছত বিজেপিকে ধৰি বহুতো এক্সিট পোলৰ সমীক্ষা অনুসৰিও বিজেপিয়ে কিন্তু ৪০০ আসন লাভ কৰাৰ সম্ভাৱনা প্ৰকাশ কৰিছিল, যি পৰৱৰ্তী পৰ্যায়ত সম্পূৰ্ণ ভুল প্ৰমাণিত হৈছিল, কিয়নো ৪০০টো দূৰৰে কথা ৩০০ আসনো লাভ কৰিবলৈ সক্ষম হোৱা নাছিল বিজেপিয়ে। আনকি ২৭৩ৰ যি মেজিক নাম্বাৰ, সেই মেজিক নাম্বাৰ অকলে লাভ কৰিবলৈ সক্ষম হোৱা নাছিল বিজেপিয়ে। ২৪০খন আসনতে নিজৰ অভিযান সামৰিছিল বিজেপিয়ে। গতিকে পৰৱৰ্তী সময়ত এতিয়া এই এক্সিট পোলৰ ফলাফল কি হয়, সেয়া হ'ব এক লক্ষণীয় দিশ। কিন্তু নিশ্চিত ৰূপত এই মুহূৰ্তত এক্সিট পোল অনুসৰি কংগ্ৰেছৰ চৰকাৰ দুয়োখন ৰাজ্য অৰ্থাৎ হাৰিয়ানা আৰু জম্মু কাশ্মীৰ দুয়োখন ৰাজ্যতে অহাৰ সম্ভাৱনা সম্পূৰ্ণৰূপে প্ৰকাশ পাইছে। ৮ অক্টোবৰত এতিয়া স্পষ্ট হ'ব যে দুয়োখন ৰাজ্যৰ ফলাফল কি হয়।